কুৰুক্ষেত্ৰ ৰণে যত কৌৰৱ গণে যুঁজি আছে সকলোৱে পাণ্ডৱৰ লগতে মৰি আছে কৌৰৱ গণ পাণ্ডৱৰ হাততে কুৰুক্ষেত্ৰ ৰণে তাকো দেখি দুৰ্যোধনৰ মহাচিন্তা হইলা তাকো দেখি দুৰ্যোধনৰ মহাচিন্তা হইলা মৰি আছে ভাতৃগণ দেখিবা কপাইলা চিত্ৰবানৰ কাষে যায় কহিবা কলৈলা কুৰুক্ষেত্ৰ ৰণে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আন এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি মই উপস্থিত আছোঁ মান্দাকাটা গাঁৱৰ এগৰাকী নৱাগত মহিলা পাঠক হিয়ামণি ভূঞাৰ বাসগৃহত। আজি আমি তেখেতৰ নাগাৰানামৰ আৰম্ভণি, ভৱিষ্যত পৰিকল্পনা, লগতে বৰ্তমান তেওঁ কেনেধৰণে নাম পৰিৱেশন কৰি আছে সবিশেষ জানিবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টি আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিবলৈ নাপাহৰিব, লগতে কেনে পাই জনাবলৈ নাপাহৰিব। আহকচোন আমি এতিয়া হিয়ামণি ভূঞাৰ সৈতে আজিৰ বাৰ্তালাপ আৰম্ভ কৰোঁ। এয়া আমাৰ মাজত হিয়ামণি ভূঞা, তোমাক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। পোনপ্ৰথমে তোমাক মই সুধিব বিচাৰিছোঁ, তোমাৰ সম্পূৰ্ণ পৰিচয়টো দিয়াচোন। নমস্কাৰ, মোৰ নাম শ্ৰী হিয়ামণি ভূঞা। মোৰ মাৰ নাম শ্ৰী ফণিতা ভূঞা। গাঁও মান্দাকাটা, ডাকঘৰ মান্দাকাটা, থানা বাইহাটা চাৰিআলি, জিলা কামৰূপ, অসম। আৰু মোৰ ডাক সূচাংক হৈছে 781121। আৰু লগতে মোৰ যোগাযোগ নম্বৰটো হৈছে 6900252650। বঢ়িয়া, সুন্দৰ, অতি সুন্দৰ। এতিয়া মই তোমাক সুধিব বিচাৰিছোঁ, তুমি কেতিয়াৰ পৰা নাগাৰানামৰ সৈতে জড়িত হ'লা, লগতে তোমাৰ গুৰুজনাৰ নাম কি? আজি মই নাগাৰানামৰ লগত জড়িত হোৱা প্ৰায় 2 বছৰে হৈ গ'ল। আৰু মোৰ শ্ৰদ্ধা গুৰুজনাৰ নাম হৈছে স্বনামধন্য নাগাৰানামৰ পাঠক মোৰ শ্ৰদ্ধাৰ শ্ৰীযুত মহেশ ডেকাদেৱ ছাৰ। ধন্যবাদ। বঢ়িয়া, সুন্দৰ। এতিয়া আমি তোমাৰ পৰা এটি সুন্দৰ দিহা ৰাইজৰ মাজলৈ নিব বিচাৰিছোঁ। গতিকে এইবাৰ প্ৰথম দিহা হিচাপত তুমি কোনটো দিহা গাবা? মই যিহেতুকে মোৰ গুৰুজনাৰ পৰিচয়টো দিলোঁৱে আপোনাক, সেইকাৰণে মই তেখেতৰে নামৰ এটি দিহা গাবলৈ লৈছোঁ। ঠিক। ও কান্দে পিতৃ মাতৃ অতি সুন্দৰ, ভাল লাগিল। আশা কৰোঁ আমাৰ দৰ্শকসকলেও তোমাৰ দিহাতী আৰু অভিনয় উপভোগ কৰি নিশ্চয় ভাল পাব। এতিয়া তুমি আমাৰ দৰ্শকসকলক জনাব লাগে যে তুমি বৰ্তমান কি কি নাম পৰিৱেশন কৰি আছা, আৰু ইয়াৰ উপৰিও তুমি বৰ্তমান অসমৰ কোন কোন ঠাইত নাম পৰিৱেশন কৰিলা, এই বিষয়ে জনাচোন। মই বৰ্তমান মহেশাৰৰে
ৰাৱণৰ দৰ্পচূৰ্ণ নামটো আৰু পক্ষীৰ অভিশাপ সীতাৰ বনবাস নাম এটা বৰ্তমান মই গাই আছোঁ। আৰু মই বৰ্তমানলৈকে নলবাৰী চাইড আৰু সৰভোগ আৰু গুৱাহাটী চাইডে এনেকৈ বৰ্তমানলৈকে গাই থকা হৈছে আৰু মোৰ নিজৰ ঠাইখিনিতো তেনেকৈ গাই থকা হৈছে। থাকিব আৰু বঢ়িয়া সুন্দৰ। এতিয়া মোৰ তোমালৈ প্ৰশ্ন হৈছে যে যিহেতু বিশ্বকৰ্মা পূজালৈ আৰু বেছিদিন নাই, বিশ্বকৰ্মা পূজাৰ পৰা আমাৰ নাগা নামৰ বৰ্ষ আৰম্ভ হয় আৰু এই বিশ্বকৰ্মা পূজাৰ পৰাই সকলো পাঠকে নতুন নতুন নাম কিছুমান ল'বৰ কাৰণে চেষ্টা কৰে, ৰাইজক নতুন নামেৰে আপ্লুত কৰিবৰ কাৰণে চেষ্টা কৰে। গতিকে এই ক্ষেত্ৰত তুমি কিবা নতুনকৈ কিবা নাম লোৱাৰ কথা চিন্তা কৰিছা নেকি? হয় বাৰু, মানে মই এতিয়া নতুনকৈ এটা নাম লোৱা হৈছে, কিন্তু এতিয়ালৈকে আখৰা হোৱা নাই। আখৰা হ'লে ৰাইজৰ মাজত নিশ্চয় আগবঢ়াই দিম আৰু যাতে ৰাইজে মৰমেৰে আঁকোৱালি লয় আৰু সুন্দৰ। নিশ্চয় তুমি যিটো নতুনকৈ উঠি আহিছা, তুমি সুন্দৰভাৱে নাম পৰিৱেশন কৰি ৰাইজক আপ্লুত কৰিলে নিশ্চয় ৰাইজেও তোমাক মৰম দিব, আশীৰ্বাদ দিব। বঢ়িয়া, সুন্দৰ। এতিয়া তুমি যিটো নৱাগত, আমি নাগা নামৰ ফিল্ডত দেখা পাওঁ যে কিছুমান নতুন নতুন পাঠক কিছুমানে নাগা নাম গাবলৈ গৈ বিহু নাচ প্ৰদৰ্শন কৰে, কিবা কিবি কৰা আমি প্ৰায় দেখিবলৈ দেখা পাওঁ। এইবোৰ এনেকুৱা ধৰণৰ বিতৰ্কিত ভিডিঅ' বা পোষ্ট আমি পাই থাকোঁ ছ'চিয়েল মিডিয়াত। গতিকে এই ক্ষেত্ৰত তোমাৰ মতামত কেনেকুৱা? এই ক্ষেত্ৰত মতামত বুলি ক'বলৈ গ'লে আমাক যিহেতু মানে আমাক গুৰুৱে যেনেকৈ আমাক শিকাইছে আমি তেনেদৰে মানে বৰ্তমানলৈকে চেষ্টা কৰি আছোঁ তেখেতসকলৰ মতে। আৰু বিহু নাচ কিবা কিবি এনেকুৱা বাহিৰা মানে নামত বাহিৰা মানে সেনেকুৱা একো বেলেগ আমি মানে বৰ্তমানলৈকে কৰা নাই আৰু আগলৈও কৰিব নিবিচাৰোঁ আৰু মানে তেনেকুৱা একো। বঢ়িয়া, সুন্দৰ। যিহেতু আমি জানো যে ওজাপালি প্ৰদৰ্শনে কেৱল ওজাপালিয়ে প্ৰদৰ্শন কৰে, অন্য যদি কিবা আমাৰ লোক সংস্কৃতি আছে, যিবোৰ লোক সংস্কৃতি আছে, কোনোবা দিহানাম গাব গ'লে দিহানামেই গায়। কিন্তু আমাৰ নাগাৰ নামত এচাম পাঠকে কি কৰি আছে, নাগাৰ নাম গাবলৈ গৈ তাত দৰ্শকক হৃদয় জিনিবৰ কাৰণে কেইটামান পুৰস্কাৰৰ কাৰণে কিছুমান নকৰিবলৈ কাম কিছুমান কৰি আছে, যিবোৰ এটা সংস্কৃতিৰ কাৰণে ভৱিষ্যত আগন্তুক সময়ত বিপদৰ সংকেত আমি দেখিবলৈ পাইছোঁ। গতিকে এইবোৰ যিহেতু আমাৰ তোমাৰ গুৰু মহেশ ডেকা দেৱে কেৱল নামেই গাই আছে, তাৰ বাহিৰে বেলেগ কৰা নাই। গতিকে শিষ্যসকলকো তেওঁ নিশ্চয় তোমাক যেনেকৈ শিকাইছে বাকীসকলকো আমি দেখা পাইছোঁ। নন্দিতা নাথো কেৱল নামেই গাই আছে, বেলেগ নকৰে। গতিকে তেওঁৰ নিচিনা যিখিনি মহেশ ডেকাৰ যিখিনি শিষ্য আছে, আমি তেওঁলোকে নাম গোৱাই দেখা পাই আছোঁ। গতিকে তোমাক বহুত বহুত ধন্যবাদ জনাইছোঁ। তুমি গুৰুৰ আদৰ্শমতে আগন্তুক দিনতো ধুনীয়াকৈ চলি যোৱা তাৰে কামনা কৰিছোঁ। এতিয়া আমি লাহে লাহে অনুষ্ঠান শেষৰ ফালে আহিছোঁ। যিহেতু তুমি নৱাগত পাঠক, গতিকে তোমাক মই বেছি প্ৰশ্ন নকৰোঁ। জ্যেষ্ঠসকলৰ সৈতে মই যেতিয়া আলোচনাত বহিম তেতিয়া নিশ্চয় তেওঁলোকসকলৰ বিভিন্ন ধৰণৰ বিষয় আমি আলোচনা কৰিম। গতিকে শেষত তুমি কোনটো দিহাৰে আমাৰ দৰ্শকক আপ্লুত কৰিব বিচাৰিবা? মই বৰ্তমান গাই থকা নামৰে এটি দিহা গাবলৈ লৈছোঁ। একদিনা পাছে সীতা দেৱী যাই সখী গণ খংগে লৈ সখী গণৰ খংগে ফুলনিৰ মাজে ফুল তোলে মহাৰংগ একদিনা পাছে। ধন্যবাদ। অতি সুন্দৰ। আশা কৰোঁ এই দিহাটি শুনিও আমাৰ দৰ্শকসকলে ভাল পাব। আমি এতিয়া ইমানতে আজিৰ অনুষ্ঠানটি সামৰিব বিচাৰিছোঁ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। লগতে তুমি তোমাৰ গুৰুৰ আদৰ্শেৰে তুমি নাগাৰা নাম জগতত আগুৱাই যোৱা সুন্দৰভাৱে। তেওঁৰ যিখিনি গুৰু মানে শিষ্য আছে, তেওঁলোকে যিধৰণে নাগা নামত উন্নতি কৰি গৈ আছে, তুমিও তেনেদৰে আগুৱাই গৈ নিজৰ নাম প্ৰতিষ্ঠিত কৰা তাৰে আশা ৰাখিছোঁ। আৰু আজিৰ এই অনুষ্ঠানটি ইমানতে সামৰিছোঁ। ধন্যবাদ। ঠিক আছে।